হাই গাইজ, আজি এটা মাছৰ ৰেচিপি আকৌ লৈ আহিছোঁ। এয়া মাছ ফ্ৰাই কৰি লৈছোঁ প্ৰথম। দেখিছে মাছ, ৰৌ মাছ নহয় আজি। তো এয়া বিলাহী আলু কাটি ল'লোঁ। তাৰপৰা এয়া কেৰাহীত তেল দিয়ে শুকান জলকীয়া দি লৈছোঁ প্ৰথম। আৰু আজি আদা নহৰু নহয়, আজি জিৰা আৰু মেথি গুটি দিছোঁ। তো অলপ ফ্ৰাই কৰাৰ পিছত বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনি অলপ ফ্ৰাই কৰি লওঁ। হালধি অলপ দি দিছোঁ ইয়াতে কমকৈ। ইয়াত নিমখ অকণমান দিছোঁ আৰু বইল কৰি থৈছোঁ আলু, তাতো নিমখ দি থোৱা আছে যিহেতু। বিলাহীখিনি গ্ৰেভি হৈ যোৱা দেখিলে আপোনালোকে। তো এই গ্ৰেভি হৈ যোৱাৰ পিছত এতিয়া আলু বইল কৰি থোৱা আলুখিনি ইয়াত দি দিম। আলুখিনি অলৰেডি বইল কৰি থোৱা আছিলে আৰু দুপিচমান ভাঙি দিছোঁ যাতে গ্ৰেভিটো অলপ ভালকৈ হয়। তো অলপ ভালকৈ লৰাই গোটেইখিনি মিক্স কৰি লৈছোঁ। অলপ ঢাকি দিছিলোঁ, ঢাকাৰ পিছত আকৌ এয়া। তো এতিয়া পানী দিবলৈ হৈছে যিহেতু, তো পানীটো দি লওঁ। অলপ মানুহ অলপ বেছি আছোঁ যে আমি, সেইকাৰণে অলপ পানীটো বেছিকৈ দিছোঁ। খালি উতলাই মেলি অলপ গ্ৰেভি চিষ্টেম বনাম, বেছি পনীয়া নকৰোঁ বাৰু। তো ইয়াতে মাছ ফ্ৰাই কৰি থোৱা মাছ আছিলে, তাকে দি লওঁ। তো মাছ কেইপিচ দিয়াৰ পিছত মান ধনিয়া আছিলে, মান ধনিয়াটো কাটি লৈছোঁ অলপ সৰু সৰুকৈ। ইয়াৰ ওপৰতে মান ধনিয়াটো দি দিম। তাৰপিছত দি অলপ ঢাকি থ'ম আৰু ঢাকি থোৱাৰ পিছত আৰু ৰেডি হৈ যাব যিহেতু। মান ধনিয়া বহুত দিনৰ মূৰত দিছোঁ চব্জিত। আৰু জিৰা আৰু জালুকৰ গুড়ি অলপ আছিলে, তাকো দি দিছোঁ। তাৰপৰা দি মেলি কাঁহী বাতিখন ধুই আৰু খানা ৰেডি আৰু এতিয়া খাব পাৰি। খালি আজি নেদেখাওঁ থালিখন কেনেকুৱা হৈ আছে।